আমি আজি ডিসাইড কৰি আমি সৎকাৰ কৰা হয় আৰু সেইমতে সব চিন্তা কৰি কালি ৰাতিপুৱা ডিসি পসিবলে অৰ্ডাৰ লৈ যাব লাগে স্পিকাৰ হিচাপে হয় আমাৰ সকলৰ কাৰণে খুবেই মানে দুখৰ কথা যে আমাৰ সকলোৰে মৰমৰ বিজয়কৰণ নাৰ্জাৰী আজি আৰু নাই তেখেতে আমি সবে নিজৰ নিজৰ কামত সবে ব্যস্ত আছে তেখেতেও অন্য দিনৰ নিচিনা ইয়াতে আছে ৰাইজৰ লগত কথা পাতি আছে সব সকলোই কিন্তু অকস্মাত আমি কি হ'ল তেওঁৰ মনত বা কি আহিল তেনেকুৱা ধৰণৰ এইটো আমি গম নাপালোঁ আৰু ইয়াৰ পিছতহে সবে মানে ঘৰৰ মানুহখিনিয়ে অলপ সন্দেহ কৰিলে তাৰপিছত দেখিলে অৱস্থাটো আৰু তাৰপিছত আমি সবে খবৰা খবৰি হৈ এতিয়া আহিছোঁ গতিকে মইতো মোৰ জীৱনত তেওঁক সৰুৰে পৰা পাইছোঁ আজি লাষ্ট 35-40 বছৰমানৰ পৰা আমি একেলগে আছোঁ একেলগে কাম কৰিছোঁ সদায় ৰাজহুৱা জীৱন হিচাপে ঘৰ সংসাৰ থাকিলেও তেনেকৈ আমি অতিবাহিত কৰি আছোঁ কেতিয়াও তেওঁৰ মনত বা তেওঁৰ কথা বাৰ্তাত চিন্তাত তেনেকুৱা আমি একো দেখা পোৱা নাছিলোঁ হয়তো কালি পৰহিলৈকেও ফোনতো কথা পাতি আছোঁ অহাকালি আমাৰ মানে মিনিষ্টাৰ আহি ফালে বিভিন্ন প্ৰগ্ৰাম কৰাৰো কথা আছে এইবিলাকে চৰ্চা চলি আছিলে এতিয়া উপায়টো নাই আমি হাৰি গ'লোঁ মানে সেইখিনি জানিবলৈ আমি সক্ষম নহ'লোঁ যিমান আপোন মানুহ আছে এইখিনি মানুহ আমি তেওঁৰ মনৰ কথাটো জানিবলৈ সক্ষম নহ'লোঁ অন্তিম অৱস্থাত গতিকে এতিয়া পষ্টমৰ্টেম লৈ গৈছে পষ্টমৰ্টেমত মানে তেওঁৰ কি ওলাই মানে গোটেইটো সেইটোতো নিয়মৰ কথা আমি অহাকালি তেওঁক সৎকাৰ ৰাজহুৱা ভাৱে কৰিব আৰু আজি আমি এতিয়া সিদ্ধান্ত ল'ম যে কোনখিনি জেগাত তেওঁক সৎকাৰ কৰা হ'ব আৰু তাতে সকলোৱে যিসকলে মানে তেওঁক শ্ৰদ্ধাঞ্জলি দিব খোজে অহাকালি আহিব পাৰিব আৰু আমি আজি ঠিক কৰি ফালে অহাকালি সবকে জনাই দিয়া হ'ব ছ'চিয়েল মিডিয়াটো গম পাব যে কিমান বজাত তেওঁৰ মানে ডেড বডিটো সৎকাৰ হয় কেতিয়া আহি পায় এতিয়া BTC মানে মহিলাৰী ডাঙৰীয়াও আমাৰ চিফ ডাঙৰীয়াও মানে তেওঁ খবৰ দি পঠাইছে তেওঁ যিহেতু ডেপুটি স্পিকাৰ গতিকে সেইকাৰণে বিধানসভালৈ কিয় BTCৰ মানে তেওঁক মানে নিব পাৰিলে ভাল গতিকে সেইটো এতিয়া এইটো পৰিৱেশ নহয় অলপ পিছত আমি সব আলাপ আলোচনা কৰি ফালে এই গোটেইটো কেনেকৈ আমি মিলাব পাৰোঁ সেইখিনি পাতিম বাকী উপায় নাই শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে ঈশ্বৰে তেওঁক সদায় মানে ভালকৈ ৰাখক তেওঁ যেনেকৈ আমাৰ লগত সদায় হাসি খুচি থাকিছে তেওঁৰ আত্মাই যেন তেনেকৈ সদায় থাকে সেইটোকে কামনা কৰিছোঁ না এইটো তেওঁৰ অসুস্থতাটো তেনেকুৱা হৈয়ে থাকে মানুহৰ জীৱনৰ কথা কিন্তু মই সেইকাৰণে ক'লোঁ যে আমিও গমকে নাপালোঁ বা আমাক তেনেকুৱা উমানে নিদিলে আমি সক্ষমেই নহ'লোঁ জানিবলৈ আৰু লাষ্ট পৰ্যায়লৈকে আজিও তেওঁ মানুহৰ লগতে বহিছে কথা পাতি আছে নিজৰ যিসকল মানে কি কয় তেখেতৰ তাত মানে এজন প্ৰতিনিধি হিচাপে বা আপন বন্ধু হিচাপে যিসকল আহিছে নৰ্মেলি চবৰ লগতে তেখেতে আজি দিনটো কথা পাতিছে তেওঁৰ লগত যিসকলে আছে চবে জনাইছে ইভেন আমাৰ পাৰ্টিৰ কাৰ্যসূচী চৰকাৰৰ কাৰ্যসূচী অহাকালি আছিলে এই বিষয়টো তেওঁৰ লগত বিভিন্ন ব্যক্তি আহি পেলাই কথা পাতিছে আৰু তেওঁ নিজেও সেইবিলাক খা খবৰ লৈছিলে